ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি। নেশ্যনেল হাইৱে 37ত 4,50,00,000 টকাৰ টাপলি। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ বিষয়া ঠিকাদাৰৰ লুণ্ঠন। সাধাৰণ গ্ৰাম্য পথটো বাদেই সম্প্ৰতি দেশৰ জীৱন ৰেখা স্বৰূপ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ তথা মেৰামতিৰ নামতো সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা NHAIৰ একাংশ বহিৰাগত বিষয়াৰ সহযোগত বিভাগটোৰ ঠিকাদাৰ নামি পৰিছে মুকলি লুণ্ঠনত। এই দৃশ্য নেলিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ। এনেদৰে এতিয়া 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত চলিছে মেৰামতিৰ কাম কাজ। ৰোলাৰৰ পৰিৱৰ্তে গছৰ ডালক ব্ৰাছ আৰু পথৰ দাঁতিৰ জাবৰ ব্যৱহাৰ কৰি ধুমুচেৰে চলিছে এই ৰাষ্ট্ৰীয় প্ৰকল্পৰ মেৰামতিৰ কাম। তথ্য অনুসৰি NHAIৰ সৌজন্যত এই মেৰামতিৰ কামৰ ঠিকা লাভ কৰিছে বসন্ত কুমাৰ কাকতি নামৰ এইগৰাকী ঠিকাদাৰে। তথ্য অনুসৰি ঠিকাদাৰ বসন্ত কুমাৰ কাকতিয়ে তোপাতলিৰ পৰা ধৰমতোললৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় 25 কিলোমিটাৰ অংশ মেৰামতিৰ দায়িত্ব লাভ কৰিছিল। এই কামৰ বাবে NHAই আবণ্টন দিছে 4,50,00,000 টকাৰ বৃহৎ ৰাশি। কিন্তু অভিযোগ অনুসৰি পথছোৱা মেৰামতিৰ নামত ঠিকাদাৰ বসন্ত কাকতিয়ে আশ্ৰয় লৈছে ব্যাপক অনিয়মৰ। অভিযোগ মতে অতি নিম্নমানৰ কামেৰে পথছোৱা মেৰামতি কৰা ঠিকাদাৰগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই নিয়ম অনুযায়ী থাকিবলগীয়া কাৰিকৰী বিশেষজ্ঞ। ইমানেই নহয়, গুৰুত্বপূৰ্ণ 4-লেনযুক্ত পথটোৰ কোটিটকীয়া মেৰামতিৰ কামত দেখা নগ'ল কোনো ধৰণৰ ৰোড ৰোলাৰ, ব্ৰাছ তথা অন্যান্য সামগ্ৰী, যাৰ বাবে ঠিকাদাৰ বসন্ত কাকতিৰ এনে কাণ্ড প্ৰত্যক্ষ কৰি চকু কপালত উঠিছে স্থানীয় লোকৰ। এই সন্দৰ্ভত স্থানীয় লোকৰ অভিযোগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰে মিলি এনেদৰে লুণ্ঠন চলাবলৈ সক্ষম হৈছে ঠিকাদাৰ বসন্ত কাকতিয়ে। আমাৰ নেশ্যনেল হাই ৰোড ইয়াত এনেকা দুৰ্নীতি চলিছে। তাৰমানে আপোনাৰ ইয়াত বালি পাথৰ মিলোৱা নিচিনা আমি ঘৰত যেনেকৈ কাম কৰোঁ সেনেকৈ কাম কৰি ইয়াত ৰাস্তাটো বনাইছে। ৰাস্তাটো আপোনাৰ কোনো ৰোলাৰ নাই, কোনো হেৰি নাই, কোনো টেকনিচিয়ান হেৰি নাই, কোনো ইঞ্জিনিয়াৰ নাই। সিহঁতে সেনেকৈ কাম কৰিছে। ইয়াত জাৰ্মনী পাতেৰে ঢাকি আপোনাৰ দুৰ্মুজ মাৰি কেনে দিছে যাতে বস্তুটো উঠি নাযায়, আৰু য'তে ত'তে বস্তুটো উঠি গৈ আছে। তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটো ভালকৈ চাব, অলপ চকু দিয়ে ৰাস্তাটোৰ কাৰণে। আজি যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে সেইটো কামবিলাক একেবাৰে বেয়া কাম চলিছে। ইঞ্জিনিয়াৰ নাই, কোনো টেকনিচিয়ান নাই। ঠিকাদাৰজনে ওপৰৰ অফিচাৰক লৈ, হাইৱে অফিচাৰক লৈ মিলিকেনে এই দুৰ্নীতি চলাইছে। উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰকল্পৰূপে স্বীকৃত 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ দায়িত্বত আছে গুৱাহাটীস্থ NHAI মাণ্ডলিক কাৰ্যালয় তথা নগাঁওস্থিত প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন ইউনিট। কিন্তু ইয়াৰ পিছতো কেনেদৰে সম্ভৱ হৈছে এই অনিয়মৰ? এই ক্ষেত্ৰত NHAIৰ এক বিষয়াৰ বিৰুদ্ধে উঠিছে অভিযোগৰ আঙুলি। এই সন্দৰ্ভত পৰ্যায়ক্ৰমে আমি দেখুৱাম সবিশেষ তথ্য। জাগিৰোডৰ পৰা তুলসী মান্তা, ভিজন প্ৰাগ।